গাইজ আপোনালোকে কিন্তু ফুল ব্লগটো চাবলৈ একদম নাপাহৰিব কাৰণ এইটো বহুত এক্সাইটিং এটা বিয়া হ'বলৈ গৈ আছে মই ফাৰ্ষ্ট টাইম এনেকুৱা এটা বিয়া এনজয় কৰিম লাইক মোৰ লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এনেকুৱা নাৱত বিয়া অ' মাই গড তাকো অসমীয়া সংস্কৃতি পালন কৰি হৈছে চ' আপোনালোকে একদম মিছ নকৰিব দেই একদম ফুল নাওখনৰ উঠি আমি পাতিম ইয়াতে বিয়া বা বিয়াখন নাও এখন জাহাজত হৈছে এতিয়া মোৰ বিয়াখন চাওঁ কোনখন জাহাজত মুখখন বোলে এবাৰ বোলে ভাগৰ লাগিছে গাইজ আমি ৰেডি হ'লোঁ জেতুকা পৰ্বৰ কাৰণে আৰু এতিয়া আমাৰ অলপ পিছতে পাৰফৰ্মেঞ্চ হ'ব কিন্তু আমি এইটো পিন্ধি নকৰোঁ একচুৱেলি এতিয়া আমি এইটো ৰিচুৱেলছবিলাক কৰি লওঁ তাৰ পিছতে আমি আমাৰ পাৰফৰ্মেঞ্চটো কৰিম আৰু আপোনালোককতো মই কোৱাই নাই কি ছাৰপ্ৰাইজ আছে বুলি একদম একদম এয়া আমাৰ ৰাজুদা এয়া এতিয়া মই আহিছো আপকামিং চিজেৰত মোৰ দোকানৰ চিজটোত আহিম চ' অকণ মৰম দিব অকল দেৱিকাক দিলে নহ'ব আমাকো চাবা অকণমান একদম একদম এইটো কাটি থৈ দিব মই জানো এতিয়া ধুনীয়াকৈ তুমি বহুত ধুনীয়া লাগিছে তোমাক দেখিবলৈ সঁচাকৈ একদম থেংক ইউ ছ' মাছ এতিয়া তুমি ধুনীয়াকৈ গাড়ীটো চলাই লৈ যোৱা আমাক এতিয়াৰ ভিউটো চাওক ৰ'ব আমাৰ আৰফালি ছাৰ ৰেডি হেল্ল' আমি এতিয়া পুৰা ছাৰপ্ৰাইজ দিবলৈ ৰেডি হৈ আছো ছাৰপ্ৰাইজ দিবলৈ ৰেডি হৈছে এতিয়া চাওঁ ছাৰপ্ৰাইজটো আশা কৰোঁ জুবলি বাই যাতে ভাল পায় আশা কৰোঁ অফক'ৰ্চ ভাল পাব লাগে যদি বেয়া নহয় বস্তুটো আৰু আমি ভাবি আছো বেয়া নহয় বুলি কাৰণ আমি হ'লো ইউনিক কালাকাৰ সেইটোৱে